কলিয়াবৰত মন্ত্ৰী কেশৱ মহন্তৰ মাৰাথন কাৰ্যসূচী স্থানীয় বিধায়ক তথা কেবিনেট মন্ত্ৰী কেশৱ মহন্তই আজি কলিয়াবৰত মুঠ 11টাকৈ কাৰ্যসূচীত অংশগ্ৰহণ কৰে। ইয়াৰে 9টা বৈদ্যুতিক ট্ৰেন্সফৰ্মাৰ মুকলি অনুষ্ঠান ভলাগুৰি, চিকনি পথাৰ, সৰুভগীয়া, বাণীপুৰ, আশীৰঙা, নলতলি, হাতীয়েখোৱা, পাতলি আৰু ভৰিধোৱা গাঁৱত নতুনকৈ স্থাপন কৰা বৈদ্যুতিক ট্ৰেন্সফৰ্মাৰৰ শুভ উদ্বোধন কৰে। ইয়াৰ লগতে মন্ত্ৰীগৰাকীয়ে উলুৱনিত জ্যেষ্ঠ নাগৰিক সন্মিলনৰ কাৰ্যালয়ৰ আধাৰশিলা স্থাপন আৰু কলিয়াবৰ উন্নয়ন খণ্ড কাৰ্যালয় চৌহদত অসম গ্ৰামীণ বিকাশ জীৱিকাৰ এখনি খাদ্য বিপণী মুকলি কৰে। আজি কলিয়াবৰত 9টা নতুন ট্ৰেন্সফৰ্মাৰ আমি আৰম্ভ কৰিছোঁ। 200তকৈও অধিক ট্ৰেন্সফৰ্মাৰ আমি ইয়ালৈ চেংচন কৰাই থোৱা আছে, কাম ইতিমধ্যে হৈ আছে। ৰাইজৰ যিটো অসুবিধা, বিশেষকৈ আমাৰ মানে যিটো পাৱাৰ কম থাকে, সেই অসুবিধাটো ইতিমধ্যে দূৰ হ'ব। তাৰ উপৰিও মোৰ কাৰ্যকাল আৰম্ভ হওঁতে মাত্ৰ এটা ইয়াত ছাব ষ্টেচন আছে, এতিয়া 8টা ছাব ষ্টেচন হৈছে। আৰু আমি আগতে চামগুৰিত গ্ৰীড ষ্টেচন আছিল, এতিয়া কলিয়াবৰত আমি গ্ৰীড ষ্টেচন স্থাপন কৰিছোঁ। কলিয়াবৰ বিদ্যুৎ যোগানৰ ক্ষেত্ৰত এক স্বনিৰ্ভৰশীল হৈ উঠিব অতি সোনকালে, প্ৰায় এবছৰৰ ভিতৰত। আজি এইখন যিখন অসমী ৰঙালী কেণ্টিন, এই কেণ্টিনখন আমাৰ বিশেষকৈ অসম যিটো আমাৰ HRLM-ৰ উদ্যোগত আৰু HDFC বেংকৰ সহযোগত এইখন আৰম্ভ হৈছে। আৰু ইয়াত আমি আমাৰ আত্মসহায়ক গোটৰ 22গৰাকী আমাৰ বাইদেৱে ইয়াত কাম কৰিছে। তেওঁলোকক হোটেল মেনেজমেণ্টৰ প্ৰশিক্ষণ দি অনা হৈছে আৰু তেখেতসকলে ইয়াক ইতিমধ্যে চলাব আৰু ৰাইজৰ আদৰ পাব বুলি আমি আশা কৰিছোঁ। সাময়িকভাৱে আমাৰ শ্ৰম মন্ত্ৰী পৰ্যায়তো আলোচনা কৰিলোঁ। ৰাজ্যখনৰ শ্ৰম বিভাগৰ বিষয়াসকলৰ লগতো পাতিলোঁ। DCৰ তাতো কেইবাবাৰো সভা সমিতি হ'ল। শেহতীয়াভাৱে আমি এখন কমিটি কৰি দিলোঁ। এই কমিটিখনে এতিয়া কেঁচাপাত ছিঙি বিক্ৰী কৰাৰ লগতে তাৰপৰা তেওঁলোকে দৰমহা ল'ব, কিন্তু স্থায়ীভাৱে এই বাগানখনৰ সমাধান কৰিবৰ কাৰণে ইয়াত যিজন মালিকে লকআউট কৰি ওলাই গৈছে, তেওঁৰ সলনি আমি বেলেগক এই দায়িত্বটো দিবলৈ এতিয়া প্ৰক্ৰিয়া চলাই আছোঁ। কলিয়াবৰৰ যিটো আধাৰশিলা মানে ঘৰৰ, সেই আধাৰশিলাটো আৰম্ভ হৈছে। তেওঁলোকৰ স্থায়ী এটা ঘৰ নিৰ্মাণ হ'ব।